নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নেশ্যনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ NMMS অৰ্থাৎ এই স্কলাৰশ্বিপটো যদিহে ক্লাছ 8ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে আবেদন কৰে তেনেহ'লে আপোনালোকে 48,000 পৰ্যন্ত এই স্কলাৰশ্বিপটোৰ পৰা পাবলৈ সক্ষম হ'ব। প্ৰত্যেক বছৰে আপোনালোকে 12,000 টকা পাব আৰু লগতে কণ্টিনিউৱাছলি 4 বছৰৰ কাৰণে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। এই স্কলাৰশ্বিপটোৰ সবিশেষ এই ভিডিঅ'টিত আমি আলোচনা কৰিছোঁ। কেনেকুৱা ধৰণে আবেদন কৰিব, কেতিয়াৰ পৰা এই স্কলাৰশ্বিপটোৰ আবেদন চলিব, কোন কোন ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবিলিটি হয়, সম্পূৰ্ণ প্ৰচেছ আমি এই ভিডিঅ'টিত আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ লিংক দিছোঁ, নতুবা আপোনালোকে assampro.com চাৰ্চ কৰিলেও এই ৱেবছাইটটোত চাব পাৰিব আপোনালোকে এই স্কলাৰশ্বিপটোৰ বিষয়ে সবিশেষ। ইয়াতে আপোনালোকে চাবলৈ পাৰিছে আপোনালোকে ৰেছ 12,000 দেখিবলৈ পাইছে। 12,000 পাৰ এনাম প্ৰত্যেক বছৰে ফৰ 4 ইয়েৰ 4 বছৰৰ কাৰণে পাব। অৰ্থাৎ ক্লাছ 8ত আপোনালোকে এই স্কলাৰশ্বিপটো আবেদন কৰিব আৰু ক্লাছ 9ৰ পৰা 12 পঢ়ালৈকে এই স্কলাৰশ্বিপটো আপোনালোকে পাই থাকিব। অৰ্থাৎ প্ৰত্যেক মাহে আপোনালোকে 1,000 টকা পৰ্যন্ত পাব। ইয়াতে আপোনালোকে অভাৰভিউ দেখিবলৈ পাইছে। অসমৰ মুঠতে আপোনালোকে 2,411জন ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব যদিহে আবেদন কৰে। কেৱল ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলে পাব। ইয়াতে আপোনালোকৰ আবেদন চলিছে, আবেদন বৰ্তমান চলা নাই। 25 জুলাইৰ পৰা ইয়াৰে আবেদন চলিব দেখিবলৈ পাইছে। অনলাইনত আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব লাগিব আৰু লগতে লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ। 30 ছেপ্টেম্বৰলৈকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰে এপ্লাই ফিজ হৈছে 200 টকা। ইয়াতে আপোনালোকে এক্সাম এটা দিব লাগিব এই স্কলাৰশ্বিপটো পাবলৈ। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 8ত পঢ়ি আছে তেওঁলোকে এটা এক্সামত বহিব লাগিব। তো সেই এক্সামত বহাৰ পিছত তেওঁলোকৰ এটা মেৰিট লিষ্ট বা ৰিজাল্ট ওলাব। সেই মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিলে এই স্কলাৰশ্বিপটো পাব। ইয়াতে আপোনালোকে যদি সেই স্ক্ৰল ডাউন কৰে বা সবিশেষ জানিব বিচাৰে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰিব। সম্পূৰ্ণ ডিটেইল এনেকুৱা ধৰণে পঢ়িব আৰু এক্সামটো হ'ব আপোনালোকৰ MCQ টাইপ কুৱেশ্যন আহিব। এক্সামৰ যি লেংগুৱেজ হয় ইংলিছ লেংগুৱেজত দিব পাৰিব, আছামিজ লেংগুৱেজত দিব পাৰিব, হিন্দী, বেংগালী এণ্ড বড়ো ভাষাত দিব পাৰিব। আৰু এক্সামটো হ'ব আপোনালোকৰ 25 নৱেম্বৰ। এপ্লাই ফিজ ইয়াতে সম্পূৰ্ণ ডিটেইল দেখিবলৈ পাইছে। তাৰপিছত যদিহে আপোনালোকে তললৈ স্ক্ৰল কৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া কেৱল ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই দিয়া আছে ইয়াতে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকৰ এক্সাম পেটাৰ্ণ ইয়াতে দিয়া আছে। ক্লাছ 6 আৰু 7ৰ আপোনালোকৰ ছাবজেক্টৰ পৰা ইয়াতে কুৱেশ্যন আহিব। ছায়েন্সৰ কুৱেশ্যন আহিব, ছ'চিয়েল ষ্টাডিজ, মেথমেটিক্স। ক্লাছ 6 আৰু 7ৰ কুৱেশ্যনসমূহ আহিব এই যি এক্সাম হয়। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ যদি চাব বিচাৰে সম্পূৰ্ণ ডিটেইল 22 জুলাই আপোনালোকৰ নটিফিকেশ্যন ওলাইছে। 25 জুলাইত ষ্টাৰ্ট হ'ব। লাষ্ট ডেট হৈছে 30 ছেপ্টেম্বৰ। এডমিট কাৰ্ড আপোনালোকৰ 5 নৱেম্বৰত ওলাব। অৰ্থাৎ যিটো এক্সাম হ'ব 15 নৱেম্বৰ যিটো এক্সাম হ'ব তাৰ এডমিট কাৰ্ড ওলাব 5 নৱেম্বৰত আৰু ইয়াৰে ৰিজাল্ট ওলাব জানুৱাৰী মাহত। ইয়াতে আপোনালোকে সম্পূৰ্ণ এমাউণ্ট চাব পাৰে। যদিহে আপোনালোকে স্ক্ৰল কৰে ইয়াতে অনলাইন এপ্লিকেশ্যন লিংকটো পাব। 25 তাৰিখৰ পৰা ইয়াৰে আবেদন কৰি ল'ব পাৰিব আপোনালোকে। আৰু অফিচিয়েল যদি নটিফিকেশ্যনখন চাব বিচাৰে ইয়াতে ক্লিক কৰিব 2 নম্বৰ লিংকত। আৰু যদিহে আমাৰ হোৱাটছআপ চেনেলত জইন হ'ব বিচাৰে ইয়াতে ক্লিক হেয়াৰ যিটো বটন আছে তাত ক্লিক কৰিব। যদিহে টেলিগ্ৰাম চেনেলত জইন হ'ব বিচাৰে ইয়াতে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। ডাইৰেক্ট আপোনালোকে তেতিয়া নটিফিকেশ্যনসমূহ পাব। যিকোনো স্কলাৰশ্বিপৰ বিষয়ে হওক, চাকৰিৰ বিষয়ে হওক, যদিহে নতুনকৈ নটিফিকেশ্যন ওলায় পাবলৈ সক্ষম হ'ব। ইয়াতে জইন হৈ ল'ব। যদিহে অফিচিয়েল ৱেবছাইটত যাব বিচাৰে লাষ্টৰ যিটো লিংক আছে তাতে ক্লিক কৰিব। আৰু এই স্কলাৰশ্বিপটোৰ বিষয়ে যদিহে সবিশেষ জানিবলৈ আপোনালোকৰ ইচ্ছুক যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ত পঢ়ে তো তেওঁলোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰক আৰু এই স্কলাৰশ্বিপটোৰ বিষয়ে সবিশেষ পঢ়ক আৰু এই স্কলাৰশ্বিপটো আপোনালোকে আবেদন কৰক, এক্সাম দিয়ক আৰু আপোনালোকে 48,000 লাভ কৰক। ভিডিঅ'টি জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদিহে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।